যে ইম্পসিবল থিংস আমি কিছুমান দেখো নাই দ্যাট ইজ নট পসিবল এটা সম্ভৱ নহয় মোৰ কাৰণে কিন্তু ইম্পসিবল থিং আমি কাম এটা কেনেকৈ পসিবল কৰিব পাৰি তাৰ এটা সৰু কাহিনী কম আমি এটা কথা জানো যে দ্বিতীয় বিশ্বযুদ্ধত জাপানখন শেষ কৰি পেলাইছিলে আমেৰিকা যুক্তৰাষ্ট্ৰই দুটা বম দিছিলে এটম বম ঠিক আছে তাৰপিছত গোটেই কমপ্লিটলি ডেষ্ট্ৰয় ব্লেক ফ্লেগখন মানুহ ইনষ্টেণ্টলি মৰিলে আৰু তেতিয়া কিন্তু তাৰ 10 বছৰ পিছত জাপানে পৃথিৱীৰ সবতকে most powerful technological field of the most powerful world সেইটো কেনেকৈ সম্ভৱ হ'ল জাপানখন শেষ কৰি গৈছিলে এটম বমৰ তাৰপিছত তেওঁলোকে কিন্তু গোটেই পৃথিৱীৰ ভিতৰতে 1958 তেওঁলোকে most powerful technological country হিচাপে তেওঁলোকে নিজকে আত্মপ্ৰকাশ কৰিলে তো তাৰ এটা কাহিনী আছে সেই কাহিনীটো মই কম এটা কয় বুলেট ট্রেন তোমালোকৰ উঠিছা চাগে বহুতে তো বুলেট ট্রেনটা বহুত স্পিডত চলে ঠিক আছে সে বুলেট ট্রেন প্ৰথমতে কোন ওলাইছিলে জাপানত গোটেই কনসেপ্টটো বুলেট ট্রেনৰ কনসেপ্টটো ওলাইছিলে জাপানত 1964 এতিয়া এই বুলেট ট্রেনৰ লগত এটা সৰু কথা জড়িত হৈ আছে এইটো কয় শিনকানসেন এফেক্ট what is শিনকানসেন এফেক্ট তেতিয়া কি হ'ল বুলেট ট্রেনৰ কথা ক'বলৈ যাওঁতে মই 1982 আৰু 2000 ৰ মাজৰ এটা কথা ক'ব লাগিব জেকে ওয়েলছ বুলি এজন প্ৰখ্যাত সিইও আছিলে কাৰ্যবাহী বিষয়া আছিলে কোম্পানীৰ এই কাৰ্যবাহী বিষয়া বিগত শতিকাৰ সবতকৈ শ্ৰেষ্ঠ কাৰ্যবাহী বিষয়া হিচাপে গোটেই পৃথিৱীতে মানে জেকে ওয়েলছ এই জেকে ওয়েলছে কি কৰিছিলে তেওঁ জেনেৰেল ইলেক্ট্ৰনিক নামৰ এটা প্ৰতিষ্ঠানৰ সিইও আছিলে আৰু এই প্ৰতিষ্ঠানটো বিশ্বৰ আগশাৰীৰ এক নম্বৰ প্ৰতিষ্ঠান কৰিছে গৈ গৈছে আৰু পৃথিৱীৰ বিভিন্ন দেশত তেওঁলোকৰ ব্ৰাঞ্চ আছিলে এতিয়া সেইটো শিখৰত আৰোহণ কৰাৰ পিছত তেওঁ দেখিলে যে কিছু বছৰ পিছত আৰু ফাৰ্ডাৰ ইনোভেশ্যন নোহোৱা হৈছে চ' তেওঁ এটা ধাৰণা উলিয়াইছিলে সেইটো হ'ল ত্ৰিমাসিক এটা ধাৰণা উলিয়াইছিলে যিটো সেই সময়ত প্ৰায়বিলাক বহুজাতিক কোম্পানীৰ ফ'ল' কৰিছিলে তেওঁ তাৰপিছত পৰ্যবেক্ষণ কৰি দেখিলে যে এই কোম্পানীবিলাকৰ ফাৰ্ডাৰ মানে এটা গতিটো চলি আছে কিন্তু সাংঘাতিক ধৰণৰ আৰু আগৰ নিচিনা হৈ থকা নাই এতিয়া তেওঁ ভাবিলে ইয়াৰ কাৰণটো কি এটা হ'ল মানুহৰ এনেই স্বভাৱগতভাৱে এলেহুৱা সেই কথাটো হয় কিন্তু কি কৰি আছে তেওঁৰ তলত যিমানখিনি কাৰ্যবাহী অভিযন্তা আৰু মুৰব্বী আছিলে তেওঁলোকে লিষ্ট এইবোৰ মানে কম প্ৰচেষ্টাৰে কামটো চলাই গৈ আছে এতিয়াতো আমি হিউমেন নেচাৰ এগেইনষ্টতো বহুতখিনি আমি ডিচিশ্যন ল'ব নোৱাৰোঁ তুমি এটা ষ্টুডেণ্ট এটাক যদি এজন শিক্ষকে জোৰ জবস্তিত পঢ়াই দিব নোৱাৰে হিউমেন নেচাৰটো চেঞ্জ কৰাটো খুব সহজ নহয় গতিকে তেওঁ সেইটো 1993 তেওঁ টকিঅ'লৈ গৈছিলে টকিঅ'ত তেওঁলোকৰ এটা ব্ৰাঞ্চ আছিলে আৰু সেই টকিঅ'ত জাপানৰ টকিঅ'ত ইজি মিকাৱা বুলি এজন কাৰ্যবাহী বিষয়া আছিলে সেই ইজি মিকাৱাৰ পৰা তেওঁ গম পালে যে ইয়াৰ আচল কাৰণটো কি সেই সময়ত ইজি মিকাৱা এজন বায়'লজিকেল ফিল্ডৰ চাইণ্টিষ্ট আছিলে আৰু তাৰ পিছতে কাৰ্যবাহী বিষয়া হৈছিলে তেওঁ ট্ৰম'গ্ৰাফি বুলি এটা মেচিন সেই সময়ত পৃথিৱীত খুব বহুলভাৱে প্ৰচলন হৈছিলে আৰু সেইটো অনলি বিকজ অফ ডেট পাৰ্চন সেইটো জাপানৰ এজন মানুহ আছিলে ইজি মিকাৱা তেওঁ মিকাৱা কৰিলে যে তুমিতো বাকী সব শাখাতকৈ ইমান প্ৰগ্ৰেছ কৰি আছা ইয়াৰ কাৰণটো কি চ' তেতিয়া ইজি মিকাৱাই ক'লে যে ছাৰ আপুনি এখন ট্ৰেইন যদি ঘণ্টাত 150 কিলোমিটাৰৰ পৰা তাক 160 কিলোমিটাৰ বা 70 কিলোমিটাৰ কৰিব বিচাৰে তেতিয়া আপুনি কি কৰিব লাগিব আপুনি ইঞ্জিনৰ পাৱাৰটো পাব লাগিব অস্ত্ৰ শক্তি যিটো হৰ্চ পাৱাৰ এই হৰ্চ পাৱাৰটো পাব লাগিব বোলে ঠিকেই হৰ্চ পাৱাৰটো পালে হৈ যাব কিন্তু আপুনি যদি এখন 100 কিলোমিটাৰ চলা ট্ৰেইন আপুনি 200 কিলোমিটাৰ পাৰ আৱাৰ বিচাৰে তেতিয়া ইউ হেভ টু চেঞ্জ সো মেনি থিংছ আপোনাৰ দৃষ্টিভংগীটো চেঞ্জ কৰিব লাগিব আৰু তাৰ কাৰণে আপুনি শিনকানসেন এফেক্ট প্ৰয়োগ কৰিব লাগিব এতিয়া আমি কি শিনকানসেন এফেক্ট এতিয়া তেওঁ ক'লে যে আপুনি সব 1958 লৈ কৰি সব জাপান যেতিয়া বুলেট ট্ৰেইন উলিয়াইছিলে তেতিয়া তেওঁলোকে এই শিনকানসেন এফেক্ট কৰিছিলে আৰু জাপানৰ গভৰ্ণমেণ্টে যেতিয়া ৰেলৱে বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক মাতি আনিছিলে
মতাই নি পেলাই তেওঁলোকক ক'লে যে আমাক এখন ওচাকা বুলি এখন তেওঁলোকৰ প্ৰজেক্ট আছে ওচাকাৰ পৰা টকিঅ'লৈ দূৰত্বটো আমাৰ তেওঁলোকক সাধাৰণতে 7 ঘণ্টা লাগে যেহেতু টেকন'লজি ফিল্ডত তেওঁলোকে বহুত ডেভেলপ কৰি গৈ আছে গতিকে আমাক খুব কম সময়তে ৰেল ব্যৱস্থাটো এনেকুৱা ধৰণে উন্নত কৰি দিয়ক যাতে সময়টো কম হয় 1 hour is so much যে আপোনালোকে কিমান ইয়াৰ কাৰণে যিমানখিনি এই প্ৰজেক্টটো প্ৰকল্পটোত টকা খৰচ কৰিব লাগে আমি গভৰ্ণমেণ্টে দি ছাপোৰ্ট কৰিম আপোনালোকে প্ৰজেক্ট বনাওক আৰু সোনকালে ৰাখি কৰক এতিয়া সেই ৰেলৱে বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে জৰুৰীভাৱে মিটিং কৰিলে আৰু মিটিং কৰি সকলে এক্সিকিউটিভ টেকন'লজিষ্ট সকলোকে মাতি দিলে আৰু মাতি আনি ক'লে যে আমাক ঘণ্টাত অতি উচ্চ বেগ সম্পন্ন আমাক ট্ৰেইন লাগে আৰু তেওঁলোকে প্ৰকল্পটো সময়মতে দিলে দিয়াৰ পিছত দেখিলে যিবিলাক চিফ ইঞ্জিনিয়াৰ আছিলে চিফ ইঞ্জিনিয়াৰবিলাকে ক'লে যে আমি ঘণ্টাত 100 কিলোমিটাৰ বেগত চলা এখন ট্ৰেইনৰ আমি নিৰ্মাণ কৰি আনিছোঁ কিন্তু ইয়াৰ কাৰণে বহুতখিনি চেঞ্জ কৰিব লাগিব ট্ৰেক যিবিলাক ট্ৰেইন লাইনৰ ট্ৰেকবিলাক চেঞ্জ কৰিব লাগিব ছাছপেনশ্যন ছিষ্টেমটো ট্ৰেইনৰ চেঞ্জ কৰিব লাগিব তেতিয়া এইটোতো সেই সময়ত যদি 100 কিলোমিটাৰ পাৰ আৱাৰত যোৱা ট্ৰেইনো উলিয়ালেহেঁতেন জাপানে এইখনে বিশ্বৰ প্ৰথম সবতকৈ ফাষ্টেষ্ট ট্ৰেইন হ'লেহেঁতেন কিন্তু ৰেলৱে বিভাগে জাপান অলপ বেলেগ ধৰণৰ আছিলে ৰেলৱে বিভাগে ক'লে যে নহ'ব এনেকৈ নহ'ব আমাক লাগিব 200 or 200 above তেতিয়া সেইবিলাকে ক'লে ডেট ইজ নট পচিবল এইটো সম্ভৱ নহয় এইটো কাৰণে সম্ভৱ নহয় তাতে কেইটামান অবষ্ট্ৰাকশ্যন আছিলে এক নম্বৰ অবষ্ট্ৰাকশ্যনটো হ'ল কি ওচাকা আৰু টকিঅ'ৰ মাজত মাউণ্ট ফুজি পৰ্বতমালা আছিল যিটোৰ মাজে সুৰংগ নিৰ্মাণ কৰিব লাগিব আৰু এইটো এটা সহজ নহয় বহুত টকাৰ লাগিব বাজেটৰ বেছি অংশ সেই সুৰংগটো নিৰ্মাণ কৰিব লাগিব আৰু গোটেই চিষ্টেমটো এৰোডাইনামিক্সটো চেঞ্জ কৰিব লাগিব ট্ৰেইনৰ যিটো বায়ু গতিশীল বুলি কয় এই প্ৰচেছটো চেঞ্জ কৰিব লাগিব তেতিয়া ক'লে নাই তোমালোকে কৰিবই লাগিব তোমালোকে টকাৰ কাৰণে চিন্তা কৰিব লাগে আমাৰ গভৰ্ণমেণ্টে ফুল ফাইনেন্স কৰিব চ' তোমালোকে ইয়াৰ উপায় দিয়ে আল্টিমেটলি তেওঁলোকে এটা প্ৰজেক্ট নিৰ্মাণ কৰিলে আৰু প্ৰজেক্টটো নিৰ্মাণ কৰি দেখুৱালে যে গোটেই ৰেলৰ যিটো লেন্থ ব্ৰেথ আৰু হাইট এই গোটেই চিষ্টেমটো চেঞ্জ কৰিব লাগিব প্ৰথম কথা দ্বিতীয় কথাটো হ'ল কি এই ফুজি পৰ্বতমালাৰ তলেৰে এটা দীঘল সুৰংগ বনাব লাগিব ষ্ট্ৰেইট সুৰংগ বনাব লাগিব বেকাবেকি নহয় আৰু তাৰ কাৰণে বহুত টকা বাজেটৰ বেছি অংশ তাতে যাব আৰু 3 নম্বৰ কথাটো হ'ল কি এৰোডাইনামিক কৰিব লাগিব গোটেই চিষ্টেমটো দবাবিলাক এনেকুৱা ধৰণে সজাব লাগিব যাতে এই বায়ু গতিশীল হয় আৰু ৱেটটো কমাব লাগিব চ' আল্টিমেটলি এই অসম্ভৱ যেন প্ৰজেক্টটো তেওঁলোকে 1964ত সম্ভৱ কৰি তুলিলে জাষ্ট টকিঅ' অলিম্পিকৰ আগে এইটো ৰিলিজ কৰি দিলে আৰু তেতিয়া প্ৰথমখন ট্ৰেইন ওচাকাৰ পৰা টকিঅ'লৈ চলিলে সেইখনৰ নাম আছিলে হিকাৰী চ' হিকাৰীয়ে মানৱ ইতিহাসৰ প্ৰথমখন বুলেট ট্ৰেইন হ'ল সবতকৈ ফাষ্টেষ্ট হোৱা গতিকে তেওঁলোকে কি কৰিলে এটা মিছন ইম্পচিবল পচিবল কৰি তুলিলে ঠিক আছে গতিকে এনেদৰে আৰু হিকাৰী নামৰ এটা অৰ্থ আছে হিকাৰী মানে সেইটো হ'ল প্ৰকাশ গতিকে প্ৰকাশ কৰি দেখুৱালে যে কেনেকৈ ইম্পচিবল এটা টাস্ক পচিবল হয়